নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি অষ্টম শ্ৰেণীৰ লেচন নম্বৰ 7-ৰ শেষৰ যিটো অংশ, তৃতীয় অংশ, দ্য এ ষ্টৰ্ম অন এ হিল, এই গল্পটোৰ একেবাৰে শেষৰ তৃতীয় অংশটো প্ৰশ্নৰ উত্তৰ সহকাৰে তোমালোকলৈ আগবঢ়াইছোঁ। পেজ নম্বৰ 38, তাৰ চেল উই ৰান বেকৰ পৰা আজিৰ ভিডিঅ' খণ্ডটো আৰম্ভ হ'ব। তোমালোকে কিতাপ খুলি লোৱা। চেল উই ৰান বেক টুগেডাৰ, আমি একেলগে এতিয়া উভতি যাব পাৰোঁনে? আস্কড উষা, উষাই ক'লে। আই ডোণ্ট ৱান্ট টু ষ্টে হিয়াৰ এনি লংগাৰ, মই আৰু বেছি সময় ইয়াত থাকিব খোজা নাই। উই ষ্টিল হেভ টু ৱেইট, ছেইড বিন্না, বিন্নাই ক'লে আমি ৰ'ব লাগিব। দ্য পাথ হেজ ফলেন এৱে এট ওৱানছ প্লেচ, এটুকুৰা ঠাইত হেনো ৰাস্তাটো ভাঙি পৰিছে, ফলেন ভাঙি পৰা। ইট ওণ্ট বি ছেফ ইন দ্য ডাৰ্ক, আন্ধাৰত আমি যোৱাটো উচিত নহ'ব। ইন অল দিছ ৰেইন, আৰু আনফালে বৰষুণ আছেই। উই শ্বেল হেভ টু ৱেইট টিল মৰ্ণিং, আমি ৰাতিপুৱালৈ ৰ'ব লাগিব নেকি? ছেইড সুৰেশ, সুৰেশে ক'লে। এণ্ড আই এম ছ' হাংৰি, মোৰ বৰ ভোকো লাগিছে। দ্য ষ্টৰ্ম কণ্টিনিউড, ধুমুহা তেতিয়াও চলি আছিল। বাট দে ৱেৰ নট এফ্ৰেইড নাও, কিন্তু এতিয়া আৰু সিহঁতে ভয় নকৰে। দে গেভ ইচ আদাৰ্ছ ৱাৰ্মথ এণ্ড কনফিডেঞ্চ, এতিয়া প্ৰতিজনে প্ৰতিজনক উষ্মতা, ৱাৰ্মথ আৰু কনফিডেঞ্চ আৰু আত্মবিশ্বাস দিছে বা বিশ্বাস দিছে। ইভেন দ্য ৰুইনছ ডিড নট ছিম ছ' ফৰবিডিং, এতিয়া আৰু সেই ঠাইটুকুৰা অতি গোপন বা ৰহস্যময় যেন লগাও হোৱা নাই। ফৰবিডিং মানে হৈছে গোপন। টুৱাৰ্ডছ ডন দ্য হুইচলিং থ্ৰাছেছ বিগেন টু ছিং, আৰু তাৰপিছত এই যিটো গান গোৱা চৰাই আছিল হুইচলিং থ্ৰাছ, সেই থ্ৰাছ চৰাইটোৱে গান গাবলৈ আৰম্ভ কৰিছে। ইটছ চুইট, আৰু এইটো খুব মিঠা গান। ব্ৰকেন নোটছ, সুন্দৰকৈ গাইছে। ফ্লাডেড দ্য ৰুইনছ উইথ মিউজিক, যেন গোটেই সেই অঞ্চলটো মিউজিকেৰে ফ্লাডেড হৈছে বা ভৰি পৰিছে। এজ দি স্কাই গ্ৰিউ লাইটাৰ, লাহে লাহে আকাশখন পোহৰ হৈ আহিল। দে ছ ডেট, সিহঁতে দেখিলে। দ্য পাল্ম ট্ৰী ষ্টুড আপৰাইট, এতিয়া বগৰীৰ গছডাল ওপৰ ফালে উঠিছে এগেইন, পুনৰাই। ডো ইট হেড লষ্ট অল ইটছ ব্লজমছ, যদিও তাৰ সকলোবোৰ ফুল আৰু ফল সৰি গৈছে, তথাপিও গছডাল থিয় হৈ উঠিছে। লেটছ গ' ছেইড উষা, উষাই ক'লে আমি আৰু এতিয়া যোৱা ভাল ইয়াৰ পৰা। আউটছাইড দ্য ৰুইনছ, তাৰ বাহিৰ ছাইডত, ৱাকিং এলং দ্য ব্ৰু অফ দ্য হিল, পাহাৰৰ দাঁতিয়েদি সিহঁত খোজকাঢ়িছে। দে ৱাটছ দ্য স্কাই গ্ৰ' পিংক, সিহঁতে দেখিছে আকাশখন গোলপীয়া ৰঙৰ হৈছে, পিংক কালাৰৰ হৈছে। ৱেন দে ৱেৰ ছাম ডিষ্টেঞ্চ এৱে, কিছু দূৰ যেতিয়া সিহঁত গ'ল, যোৱাৰ পিছত উষা লুক টু বেক, উভতি উষাই চালে। এণ্ড ছেইড, আৰু ক'লে, কেন ইউ চি ছামথিং বিহাইণ্ড দ্য ৱাল, ৱালখনত তোমালোকে কিবা এটা দেখিছানে, দেখা পাইছানে? ইটছ লাইক এ হেণ্ড ৱেভিং, যেন এখন হাতহে ওলমি আছে। ইটছ জাষ্ট দ্য টপ অফ দ্য পাল্ম ট্ৰী, ছেইড বিন্না, বিন্নাই ক'লে এইডাল অন্য একো নহয়, বগৰী গছডালৰ এটা ডাল। তো গুড বাই দ্য হাৰ্ড ভইচ, সিহঁতে যেন এটা শব্দ শুনা পালে বা মাত শুনা পালে, আৰু সিহঁতক যেনিবা গুড বাই জনাইছে বা বিদায় সম্ভাষণ জনাইছে। হু ছেইড গুড বাই আস্কড উষা, উষাই ক'লে কোনেনো গুড বাই জনাইছে? নট আই, মইতো কোৱা নাই, ছেইড সুৰেশ, সুৰেশে ক'লে। নট আই, ছেইড বিন্না, বিন্নাই ক'লে মইতো কোৱা নাই। উষা লুক টু বেক এট দ্য ৰুইনছ, উষাই সেই ভঙা ঘৰটোলৈ উভতি চালে। দ্য ছান হেড কাম আপ এণ্ড টাচিং দ্য টপ অফ দ্য ৱাল, ইতিমধ্যেই সূৰ্যৰ অস্তমিত সূৰ্য বা মাৰ যাব ধৰা সূৰ্যই টপ অফ দ্য ৱাল, বেৰৰ ওপৰেৰে সৰুকৈ দেখা গৈছে। কাম অন, ছেইড সুৰেশ, সুৰেশে ক'লে। আই এম হাংৰি, আহা মোৰ ভোক লাগিছে। দে হাৰিড এলং দ্য পাথ টু দ্য ভিলেজ, সিহঁতে গাঁৱৰ ফালে যোৱা পথেৰে খৰকৈ খোজ দিলে। গুড বাই উষা হাৰ্ড দ্য কলিং, উষাই যেনিবা পুনৰ শুনিবলৈ পালে গুড বাই। ৱাজ ইট জাষ্ট দ্য উইন, এয়া জানো অকল বতাহেই আছিল? এইখিনিয়ে আছিল গল্পটো, আৰু এই গল্পটোৰ ৰচনা কৰা ব্যক্তিগৰাকীৰ নাম আছিল ৰাস্কিন বণ্ড। ৰাস্কিন বণ্ডে 1934 চনত, তেওঁ ইণ্ডিয়ান ইংলিছ ৰাইটাৰ এজন, 1934 চনত জন্মগ্ৰহণ কৰিছিল। তেওঁ এজন ভাৰতীয় ইংৰাজী লিখক আছিল। মষ্ট অফ হিজ ষ্টৰিজ আৰ ছেট ইন দ্য হিল ষ্টেচন ইন দ্য ফুট হিল
অফ দ্য হিমালয়াছ, পাহাৰৰ হিমালয় পৰ্বতৰ নামনি অঞ্চলত থকা পাহাৰীয়া ষ্টেচনবিলাকক লৈ তেওঁৰ বেছি অংশ গল্প আছিল। ৱেৰ হি স্পেণ্ট হিজ চাইল্ডহুড, য'ত তেওঁৰ ল'ৰা কাল তেওঁ অতিবাহিত কৰিছিল। হি ৰিচিভ দ্য সাহিত্য একাডেমী এৱাৰ্ড ফৰ হিজ শ্বৰ্ট ষ্টৰিজ ইন 1992। 1992 চনত তেওঁৰ সাহিত্য একাডেমীৰ বাবে তেওঁ পুৰস্কাৰ লাভ কৰিছিল, সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। এণ্ড হি পদ্মশ্ৰী ইন 1999। আৰু 1999 চনত তেওঁ পদ্মশ্ৰী সন্মানেৰে সন্মানিত হৈছিল। এয়া আছিলে ৰাস্কিন বণ্ড। এতিয়া আমি ইয়াত যিকেইটা প্ৰশ্নৰ উত্তৰ কিছু পৰিমাণে আমি আছে, সেই প্ৰশ্নৰ উত্তৰখিনি তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ, তোমালোকে লিখি ল'বা। এতিয়া কুৱেশ্যন এনচাৰৰ পেজ নম্বৰ 40 লৈ আহা। 40ত আছে প্ৰথম প্ৰশ্নটো, চুজ দ্য কাৰেক্ট এনচাৰ, শুদ্ধ উত্তৰটো বাছি উলিওৱা। তাত প্ৰথম প্ৰশ্নটো আছে, হুৱেৰ ডিড আণ্ট লক্ষ্মী লিভ, খুৰীয়েক লক্ষ্মীয়ে ক'ত বাস কৰিছিল? তিনিটা উত্তৰ আছে, নিয়াৰ দ্য ৰুইনছ, এবভ দ্য শ্বপছ, নেক্সট টু দ্য শ্বপছ। ইয়াত উত্তৰটো বি নম্বৰটো হ'ব, এবভ দ্য শ্বপছ, দোকানখনৰ ওপৰত বাস কৰিছিল। কুৱেশ্যন নম্বৰ 2, উইথ হাৰ পকেট মানি উষা বট, তাইৰ পকেট মানিৰে উষাই কিনিছিল এ নেকলেছ, স্পাইচেছ, চুগাৰ এণ্ড মেটচেছ, এ নেকলেছ এণ্ড চাম মাৰ্বলছ। তো চি নম্বৰটো উত্তৰ হ'ব, নেকলেছ আৰু মাৰ্বল কিনিছিল। সুৰেশৰ কাৰণে মাৰ্বল আৰু তাইৰ কাৰণে নেকলেছ কিনিছিল। কুৱেশ্যন নম্বৰ 3, হোৱাইল ৱেইটিং ইন দ্য ৰুইনছ উষা প্ৰেইড এণ্ড হোপ ডেট, যেতিয়া তাত ৰখি আছিল তেতিয়া উষাই কি আশা কৰিছিল আৰু কি প্ৰাৰ্থনা কৰিছিল? উত্তৰ, চি উড নট ষ্ট্ৰাক বাই লাইটেনিং, যেন তাইক আৰু লাইটেনিঙে ষ্ট্ৰাইক নকৰক বা আঘাত নকৰক সেই কথাটো ভাবিছিল। এইটোৱে আছিল উত্তৰ। ইয়াত তিনিটা আছে যদিও এ নাম্বাৰটোৱে ইয়াৰ উত্তৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 4 আছে, ইন দ্য ৰুইনছ উষা ৱাজ ফাৰ্ষ্ট ফ্ৰাইটেণ্ড বাই, প্ৰথমতে তাত উষাক ভয় খুৱাইছিল এন অ'ল্ড এ লিজাৰ্ড এ কেট, এটা ফেঁচা, এডাল জেঠী না এটা মেকুৰী? উত্তৰ চি নম্বৰটো শুদ্ধ, এ কেট, এটা মেকুৰীয়ে ভয় খুৱাইছিল। কুৱেশ্যন নম্বৰ 5, দ্য ষ্ট্ৰং উইণ্ড, যি বতাহ বলি আছিল জোৰে জোৰে, ডিড নট এলো উষা টু ৰিচ দ্য ৰুইনছ, হেল্প উষা টু মুভ ফাষ্টাৰ টুৱাৰ্ডছ দ্য ৰুইনছ, এণ্ড ষ্টৌট উষাছ পেচ অফ ৱাকিং। বি নম্বৰ উত্তৰটো শুদ্ধ হ'ব, হেল্প উষা টু মুভ ফাষ্টাৰ টুৱাৰ্ডছ দ্য ৰুইনছ। তাৰপিছত যিকেইটা প্ৰশ্ন আছে, 2 নম্বৰ প্ৰশ্নটো, 2 নম্বৰ প্ৰশ্নটোত আছে কি, নাম্বাৰ দ্য ফলোয়িং চেণ্টেন্সেছ ইন দ্য কাৰেক্ট ছিকুৱেঞ্চ টু ডেছক্ৰাইব উষাছ এক্সপেৰিয়েঞ্চ ইন দ্য ৰুইনছ। সেই বিষয়ে, সেই এৰা ঘৰটোৰ বিষয়ে যি অভিজ্ঞতা বৰ্ণাবলৈ উষাই যিখিনি কথা কৈছিল, সেই কথাখিনিৰ 7টা বাক্য ইয়াতে দিছে। আৰু সেই 7টা বাক্য ক্ৰম অনুসাৰে সজোৱা, অৰ্থাৎ এটাৰ পিছত এটাকৈ সজোৱা। আমি ইয়াতে উত্তৰখিনি এটাৰ পিছত এটাকৈ সজাই দিছোঁ। উষা ছেট ইন এ কৰ্নাৰ ইন দ্য ৰুইনছ। 2, উষা ডিচাইডেড টু টেক চেল্টাৰ্ছ আণ্ডাৰ দ্য ব্লকেড চিমনি এণ্ড লিটিল লেটাৰ। নম্বৰ 3, in the blue night of the lightning, Usha saw 2 children. 4, frightened Usha ran towards the wall from where she had entered. Number 5, Usha stumbled into Suresh and Binna. Number 6, the 3 of them huddled together and waited for dawn. And number 7, as the sky grew lighter, the children left the ruins. আমি ক্ৰমানুসাৰে ইয়াত উত্তৰটো সজাই দিছোঁ আৰু এইমতেই হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 3 লৈ আহিছোঁ আমি। 3 নম্বৰ প্ৰশ্নটোৰ প্ৰথম প্ৰশ্নটো আছে 3 ৰেক, এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। প্ৰথম প্ৰশ্নটো আছে, হাউ ডিড দ্য ভিলেজাৰ্ছ কাউণ্টাৰ দ্য ফ'ৰ্চ অফ দ্য উইণ্ড ইন দিয়াৰ ডেইলি লাইফ। দৈনন্দিন জীৱনত বতাহৰ যিটো গতিবেগ তাৰ পৰা ৰক্ষা পাবলৈ সিহঁতে কি কি কৰিছিল? উত্তৰ, দ্য ভিলেজাৰ্ছ কেপ্ট লাৰ্জ ষ্ট'নছ অন দিয়াৰ টিন ৰুফছ টু প্ৰিভেণ্ট দেম ফ্ৰম দ্য বিং ব্লোন অফ। They dried their clothes by putting a stone on each place
In this way, the villagers countered the force of the wind in their daily life. সিহঁতে টিনৰ ছালবিলাকৰ ওপৰত ডাঙৰ ডাঙৰ শিল তুলি ৰাখিছিল আৰু শিল ওপৰত সৰু সৰু শিল ওপৰত দি তেওঁলোকে শিলৰ ওপৰত কাপোৰবোৰ শুকুৱাইছিল। এইদৰে সিহঁতে ষ্ট্ৰং উইণ্ডক বাধা প্ৰদান কৰিছিল। Question number 2. What was said to be the cause behind the appearance of the ghost on Haunted Hill? এই দেওলগা পাহাৰখনত ভূতৰ আবিৰ্ভাৱৰ বিষয়ে What was said to be the cause? কাৰণ কি বুলি কোৱা হৈছিল? উত্তৰ, Usha's grandfather said that Ushaৰ ককা দেউতাই কৈছিল যে over 100 years ago, প্ৰায় 100 বছৰমান আগতে some Britishers lived on the hill. কিছুমান ব্ৰিটিছ বা ইংৰাজসকলে ইয়াত বাস কৰিছিল। The settlement was always being struck by lightning. অঞ্চলটো বেছিভাগেই বজ্ৰ আঘাতৰ সন্মুখীন হৈছিল। During one such terrible storm, এনেকুৱা এটা ভয়ংকৰ ধুমুহাৰ সময়তে one of the houses was hit by lightning. এটা বজ্ৰাঘাতে ঘৰ এটা ধ্বংস কৰি পেলাইছিল। And everyone in it was killed. প্ৰতিজন ব্যক্তিৰে তাৰ মৃত্যু হৈছিল, ইনক্লুডিং এ বয় এণ্ড হিজ চিষ্টাৰ, এটা ল'ৰা আৰু তাৰ ভনীয়েকো আছিল। They remained in the haunted hill as ghosts. আৰু সিহঁতে ভূত হিচাপে তাত ৰৈ গ'ল বুলি ককা দেউতাই সিহঁতক কথাটো কৈছিল। এইখিনি আছিল 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। এতিয়া 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। এতিয়া কুৱেশ্যন নম্বৰ যিটো 3 আছে, 3 নম্বৰ প্ৰশ্নটো আমি লৈছোঁ। 3 নম্বৰ প্ৰশ্নটোত আছে কি? Why was Usha compelled to halt her journey back to home? What did she do? তাই যাত্ৰাটো কিয় স্থগিত ৰাখিবলৈ বাধ্য হৈছিল আৰু তাই কি কৰিছিল? Usha was compelled to halt her journey back home because the sky had darkened and a deep rumble echoed over the hill. The raindrops too were coming down. বৰষুণ জোৰে জোৰে আহিছিল, বজ্ৰৰ দৰে শব্দ শুনা গৈছিল, গোটেই আকাশখন মেঘে ঢাকি ধৰিছিল, এন্ধাৰ হৈ পৰিছিল। কামিং ডাউন ফাষ্টাৰ, ৰেইনড্ৰপ কামিং ডাউন ফাষ্টাৰ, বৰষুণ জোৰে জোৰে আহিছিল। এটা নাইট হেড ফলেন, আৰু ৰাতি হৈ আহিছিল। Usha held the shopping bag close to her. উষাই বেগখন জোৰে ধৰি and quickened her pace, তাইৰ নিজৰ ঠাইলৈ বেগাই দৌৰিছিল। Until she was running, প্ৰায় দৌৰাৰ নিচিনা। She then decided to shelter in the ruin. আৰু তাৰ পিছত তাই উপায় নোহোৱাত সেই ৰুইন বা ঠাই টুকুৰাতে নিজৰ আশ্ৰয় ল'ব খুজিছিল বা আশ্ৰয় ল'ব বিচাৰিছিল। এতিয়া কুৱেশ্যন নম্বৰ যিটো 4 আছে, তো 4 নম্বৰ কুৱেশ্যনটোলৈ আহা। 4 নম্বৰ কুৱেশ্যনটোত আছে, do you think that this was Usha's first visit to the ruin? Give any two reason to support your answer. তোমাৰ উত্তৰ সপক্ষে যুক্তি দিয়া যে এইটো উষাৰ সেই ঠাই টুকুৰালৈ আহা প্ৰথম ভিজিট বা প্ৰথম পদাৰ্পণ আছিল নেকি, আৰু যদি প্ৰথম পদাৰ্পণ নাছিল, কিয় প্ৰথম পদাৰ্পণ নাছিল সেই সম্পৰ্কত তোমাৰ যুক্তি দিয়া। তো উত্তৰ হ'ল, this was not the first visit of Usha into the ruins because she remembered there was a chimney on the middle of a room or in the floor. She also remembered that there was a tin roof there. That is why we can say it is not her first visit to the ruin. Question number 5, 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। The last line of the story asks a question. Was it just the wind? Write your own opinion about this doubt and give least one reason to support your answer. শেষৰ যিটো বাক্য, সেই বাক্যটো এটা প্ৰশ্ন সুধিছে, was it just the wind? এইটো বতাহেই আছিল নে? তো তাৰ উত্তৰ কি হ'ব? তোমাৰ উত্তৰ সম্পৰ্কে তোমাৰ মতামত আগবঢ়োৱা আৰু সেই মতামতৰ সমৰ্থনত এটা যুক্তি দিয়া। তো উত্তৰটো এনেধৰণৰ, ইট ৱাজ জাষ্ট দ্য উইণ্ড, আচলতে বতাহে আছিল। Usha ডাউট ইট টু বি এ ঘোষ্ট, উষাই ভূত বুলি ভাবিছিল।
বিকজ দ্য আইডিয়া অফ দ্য ঘোষ্ট অলৰেডি এক্সিষ্টেড ইন হাৰ মাইণ্ড ইতিমধ্যে তাইৰ মনত ভূতৰ যিটো ধাৰণা সেই ধাৰণাটো বদ্ধ হৈ পৰিছিল দ্য টপ অফ দ্য পাল্ম ট্ৰী লুকড লাইক এ ৱেভিং হেণ্ড টু হাৰ বগৰী গছডালৰ যিটো ডাল আছিল সেই ডালটো এখন ওলমি থকা হাতৰ দৰে যেন তাই অনুভৱ কৰিছিল দেখিছিল এণ্ড দ্য ৰাষ্টলিং অফ দ্য উইণ্ড ৱাজ থ্ৰ'ট টু বি দ্য ঘোষ্ট বিডিং গুড বাই আৰু যি তাত চৰাইৰ মাত শুনিছিল সেই চৰাইৰ মাতেও যেন এনেকুৱা ভাৱ হৈছিল তাইক যেনিবা গুড বাই জনাইছে বা বিদায় সম্ভাষণ জনাইছে তো এতিয়া আমি এইখিনি প্ৰশ্নৰ পিছত আন এটা খণ্ড আছে সেই খণ্ডটো হ'ল কি যে দ্য ফলোয়িং জাম্বলড ৱৰ্ড তলত যিবিলাক শব্দ আছে জাম্বল ৱৰ্ড আছে আৰ ৰিলেটেড টু ছুপাৰ নেচাৰেল থিংছ কিছুমান ছুপাৰ নেচাৰেল থিংছ বা যিবিলাক অপ্ৰাকৃতিক শব্দ তেনেকুৱা বুজাইছে ৰিএৰেঞ্জ দ্য লেটাৰ্ছ টু ৰাইট দ্য ৱৰ্ড কাৰেক্টলি আৰু আখৰবোৰ লেটাৰ্ছবোৰ ৰিএৰেঞ্জ কৰিলে বা সজাই লিখিলে সেই যি ছুপাৰ নেচাৰেল ৱৰ্ডছ সেই ৱৰ্ডছবোৰ পোৱা যাব আৰু তাৰ সেই উত্তৰবোৰ সজাই লিখিবলৈ কোৱা হৈছে প্ৰথমটো আছে নম্বৰ 1 SHOOYP ইয়াক যদি আমি সজাই লিখোঁ তেতিয়াহ'লে পাম আমি SHOOYP স্পোকি এটা শব্দ পাম আমি স্পোকি 2 এইটো আমি পাম ফ্ৰাইটেন FRIGHTENING ফ্ৰাইটনিং 3 পাম আমি ঘোষ্টলি GHOSTLY ঘোষ্টলি তাৰপিছত চতুৰ্থ নম্বৰত পাম হাণ্টেড HUNTED হাণ্টেড আৰু তাৰপিছত 5 নম্বৰত পাম স্পাইন চিলিং SPINE স্পাইন আৰু CHILLING স্পাইন চিলিং তাৰপিছত পাম নম্বৰ 6টোত আমি পাম উইয়াৰ্ড WEIRD উইয়াৰ্ড 7 নম্বৰত পাম ক্ৰিপি CREEPY 8 নম্বৰত পাম এৰি ERRIE আৰু শেষৰ যিটো 9 নম্বৰত পাম আনকনি গতিকে এই শব্দকেইটা আমি লিখি দিছোঁ এই শব্দকেইটা একোটা ছুপাৰ নেচাৰেল থিংছৰ অৰ্থ প্ৰকাশ কৰিছে গতিকে আমি আখৰকেইটা সজাই লিখিলে এই ধৰণে আমি 9টা শব্দ আমি পাম তো আজিলৈকে ইমানতে সামৰিছোঁ ইয়াত যিখিনি গ্ৰামাৰ আছে সেই গ্ৰামাৰখিনি তোমালোকক ইতিমধ্যে বিভিন্ন ভিডিঅ' যোগে প্ৰদৰ্শন কৰা হৈছে বা দেখুওৱা হৈছে গতিকে আজিলৈ ইমানতে সামৰি আমাৰ যিটো লেচন সেই লেচনখিনি সামৰি আটাইকে মৰম যাচিছোঁ নমস্কাৰ জনাইছোঁ আৰু আজিলৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংকছ টু অল